আসসালামু আলাইকুম নমস্কাৰ মই হেনে স্বাগতম জনাইছোঁ আপোনালোকক দা ষ্টাডি হাবলৈ মই যে আপোনালোকৰ লগত আলোচনা কৰিম গুৱাহাটী ইউনিভাৰ্চিটিৰ আণ্ডাৰত থকা যি ছয়গাঁও কলেজ কামৰূপ মানে ছয়গাঁও কলেজত কামৰূপত অৱস্থিত মানে এইটো বকু সাইডত অৱস্থিত এইখন কলেজত আপোনাৰ হেৰি মানে পিজি এডমিশনৰ কাৰণে অলৰেডি নটিফিকেশন প্ৰকাশ পাইছে আপোনালোকে পিজি এডমিশনৰ কাৰণে অনলাইন কৰিব পাৰে আপোনালোকে ইয়াৰ পৰা আৰম্ভ হৈ গৈছে আপোনালোকে যদি মানে ইয়াতে পিজি কৰিব খুজিছে তেতিয়া হলে আপোনালোকে মানে এপ্লাই কৰিব পাৰে আৰু এপ্লাই কৰাৰ মানে লাষ্ট ডেট কেতিয়া হ'ব মেৰিট লিষ্ট কেতিয়া হ'ব এডমিশন কেতিয়া পইচা কিমান লাগিব এই বিষয়ে মই যে আপোনালোকৰ লগত আলোচনা কৰিম গতিকে আহক ভিডিওটো আৰম্ভ কৰাৰ আগতে আপুনি যদি মোৰ চেনেলত নতুন হৈছে তেতিয়া হলে অনুগ্ৰহ কৰি সাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি ৰাখিব যাতে আগলৈকে এনেধৰণৰ ভিডিওসমূহ পাই থাকিব পাৰে আৰু যদি আপুনি মোৰ চেনেল আগৰ পৰা ভিউৱাৰ্ছ হয় তেতিয়া হলে অনুগ্ৰহ কৰি লাইক কমেন্ট এণ্ড শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আৰু আহক এতিয়া সময় নষ্ট নকৰাকৈ ভিডিওটো আৰম্ভ কৰোঁ এতিয়া আহক চাও মানে নোটিছটোত কি কৈছে হেতু আপোনালোকক দেখাই দিও যোনটো পিজি এডমিশনৰ কাৰণে নোটিছ ওলাইছে হে নোটিছটোত কি কৈছে হেতু দেখাই দিও চাওক এইখনে হৈছে এইখন নোটিছ ছয়গাঁও কলেজ ছয়গাঁও মানে কামৰূপ ডিস্ট্ৰিক্টত হয় এটো ছয়গাঁওতে অৱস্থিত তাৰ পিছত এডমিশন নোটিছ ফৰ এমএ ফাৰ্ষ্ট সেমিস্টাৰ সেজন 24-25 আন্ডাৰ গুৱাহাটী ইউনিভাৰ্চিটি এখিনি জায়গা আপোনালোকে জানে তথাপি আপোনালোকক জনাই দিছো তাৰ পিছত হৈছে কি কৈছে অনলাইন এপ্লিকেশনস ফৰ এডমিশন ইনটু এমএ ইন এছএমএছ আৰ ইনভাইটেড from the students who appeared in GU entrance examination for the session 2024-25 under Guwahati University কি কৈছে যদি আপোনালোকে এছএমএছত কোনোবা এমএ কৰিব খুজিছে তেতিয়া হলে এখন মানে কলেজত মানে আপোনালোকে এপ্লাই কৰিব পাৰে আৰু যদি আপোনালোকে গুৱাহাটী ইউনিভাৰ্চিটিৰ এন্ট্ৰেন্স দিছিলে তেতিয়া হলে আপোনালোকে এইখন কলেজত এপ্লাই কৰিব পাৰে আৰু এপ্লাই কৰাৰ ডেট ওপেন হ'ব মানে 2 তাৰিখৰ পৰা ওপেন হ'ব আগষ্টৰ 2 তাৰিখৰ পৰা ওপেন হ'ব কাইলৈ ওপেন হ'ব তাৰ মানে হেতুৱে কৈছে তাৰ পিছত লাষ্ট ডেট অফ সাবমিশন অফ অনলাইন ফৰ্ম আৰু ফৰ্মখন সাবমিট কৰাৰ লাষ্ট ডেট দিয়া হৈছে 7 তাৰিখ 8 মাহ 2024 মানে আগষ্টৰ 7 তাৰিখলৈকে দিয়া হৈছে তাৰ পিছত পাবলিকেশন অফ সিলেকশন লিষ্ট মানে মেৰিট লিষ্টত প্ৰকাশ পাব 8 তাৰিখ 8 মাহ 2023 আৰু ডেট অফ এডমিশন 8 তাৰিখ 8 মাহ 2000 মানে যিদিনা মেৰিট লিষ্ট প্ৰকাশ পাব সেই দিনাই এডমিশনো হ'ব তাৰ পিছত এডমিশন ফিজ টু দিয়া মানে পাৰ ইয়াৰ ইয়াতে সেমিস্টাৰ ওয়াইজ নহয় ইয়াতে পাৰ ইয়াৰত মানে পাৰ ইয়াৰ 10000 টকা এডমিশন ফিজ দিব লাগিব এইটো মানে এখিনি আপোনালোকে যদি এতে হেৰি কৰিব খুজে সিটো বহুত মানে সাগে 40টা মান আছে মই ইয়াৰ আগতে মানে ছয়গাঁও কলেজত এছএমএছৰ সিট কেইটা আছে হেকেটাৰ বিষয়ে মই হেতুৰ বিষয়ে মই অলৰেডি ভিডিও বনাইছো আপোনালোকে চাব পাৰে প্ৰিভিয়াস মানে জুৱা কালি বা পৰখি মানতে বনাইছো আপোনালোকে মোৰ চেনেলত গৈ কিনে চাব পাৰে গতিকে আপোনালোকে এই এনে ধৰণৰ আৰু অধিক তথ্যসমূহৰ পাবৰ কাৰণে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব আৰু সাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি ৰাখিব আৰু আজিৰ ভিডিওটো এখিনি আছিল ভিডিওটো হেকলৈকে চোৱাৰ বাবে ধন্যবাদ আৰু আপুনি যদি মোৰ চেনেল আগৰ পৰা ভিউৱাৰ্ছ হয় তেতিয়াহলে অনুগ্ৰহ কৰি লাইক কমেন্ট এণ্ড শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আৰু লগতে আপুনি মোৰ চেনেলৰ এনে ধৰণৰ ভিডিওসমূহ পাবৰ কাৰণে সাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি ৰাখিব ভিডিওটো হেকলৈকে চোৱাৰ বাবে ধন্যবাদ জয় অসম জয় হিন্দ